বুলি ভাবা হলে মই সিহঁতহালক সেইদিনাখন যাবলৈ নিদিলো হয়। তীব্ৰবেগী বাহনখনে সিহঁত দুটাক মহতিয়াই সকলোৰে জীৱন ধ্বংস কৰি দিলে। মা আৰু দেউতা ঢুকুৱা এমাহ পাৰ হ'ল, কিন্তু মই মা দেউতাক পাহৰিব পৰা নাই আইতা। মুন, তই নাকান্দিবি, মই আছো নহয়। তোৰ আইতাৰে এতিয়াও জীয়াই আছো, তই চিন্তা নকৰিবি। মই জীয়াই থকালৈকে তোৰ একো কষ্ট হবলৈ নিদিওঁ। মই তোক ভালকৈ ৰাখিম, তই চিন্তা নকৰিবি। আইতা, এতিয়া মোৰ পঢ়া শুনা কি হব? মোৰ প্ৰয়োজনীয় বস্তুবোৰ কোনে আনি দিব? আগতে দেউতাই ঘৰখন চলাইছিল, যেনেকে হলেও দুবেলা দুসাঁজ খাই আছিলো, পিন্ধিছিলো। কিন্তু এতিয়া সেইবোৰ আমাক কোনে আনি দিব আইতা? এমাহে মিত্ৰ মানুহবিলাকে দিয়া টকা কেইটাত চলিলো, ইয়াৰ পিছত কি হব আমাৰ অৱস্থাটো আইতা? মোৰ লগৰবিলাকে বিহুত নতুন চোলা পিন্ধিব, কিন্তু মই পুৰণাবোৰকে পিন্ধিব লাগিব। কিবা এটা ব্যৱস্থা কৰিব লাগিব। তই নাকান্দিবিচোন, এনেকৈ কান্দি থাকিলে জানো মাৰ দেউতাৰক ঘূৰাই পাবি? নিজকে সান্তনা দে। মুনৰ মাক দেউতাক ঢুকুৱা এমাহ হ'ল। এটা এক্সিডেণ্টত দুয়ো ঢুকাই থাকিল। বেচেৰী মুনৰ আইতাকৰ বাহিৰে আৰু এই পৃথিৱীত আপোন বুলিবলৈ কোনোৱেই নাই। আইতাকৰ সৈতে তাই এই ঘৰখনতে বাস কৰে। পিছে বুঢ়ী আইতাকেও ক'ৰবাত কিবা এটা কৰিবলৈ ওলাই যাব নোৱাৰে। তেনেস্থলত সিহঁতৰ ঘৰখন চলিব ক'ৰ পৰা, তাকে লৈ মুনৰ বৰ চিন্তা। ইফালে তাই পঢ়া শুনাৰ প্ৰতি বৰ ভাল, তাই পঢ়া শুনাটো বহুত আগ্ৰহী। সেয়েহে তাই নিজাকৈ কিবা এটা কৰাৰ কথা চিন্তা কৰিলে। কি হ'লনো? কেলে মাতি আছিলি কচোন? মই কাপোৰকেইটা ধুই পেলাই মেলিবলৈ লৈছিলোঁ। তোৰ হাতত বাৰু পইচা আছে নেকি? কেলেনো, 2 টকামান আছে, বিপদে আপদে লাগিব বুলি থৈ দিছোঁ। কি হ'লনো কচোন? টকা 100মান হ'লেও দেচোন। মই এটা কথা ভাবিছোঁ, স্কুলৰ পৰা অহাৰ পিছত মই চাহ বিক্ৰী কৰিবলৈ যাম। তই ঘৰত চাহ বনাই দিবি ধুনীয়াকৈ, মই চাৰিআলিত গৈ বিক্ৰী কৰিমগৈ। হোটেল এখন দিয়াৰতো আমাৰ ইমান পইচা পাতি নাই, সেইকাৰণে ভাবিছোঁ মই এই কেটলিটোতে চাহ লৈ যাম আৰু মানুহক চাহ বিক্ৰী কৰিম। তই বনাই দিবি না আইতা? তই চাহ বেচিবিগৈ? কথাটো ভাল হ'ব জানো বাৰু? তই ছোৱালী মানুহজনী হৈ। আইতা, সেইবোৰ কথা চিন্তা কৰিলে আমাৰ পেট ভৰিব জানো কচোন? কিবা নহয় কিবা এটাতো কৰি খাবই লাগিব ন। চুৰটাৰি কৰিবলৈ ওলোৱা নাই নহয়, কষ্ট কৰি কিবা এটা ঘটিব খুজিছো। তই মোক বাধা নিদিবি। উলিয়ালি যে চকুপানীকণ, কথাৰ প্ৰতি মানে তোৰ চকুপানী ওলোৱাটো বন্ধ নহ'ল আৰু নহয় জানো? হ'ব দে, মই দিম নহয়। তই কিন্তু সোনকালে গুচি আহিবি। ছোৱালী মানুহ অকলে দেৰিলৈকে নাথাকিবি। মই দিম দে পইচাটো। তই চাহপাত চেনি আৰু এই লগতে আদা অকণো লৈ আহিবি, মই বনাই দিম, তই বিক্ৰী কৰিবিগৈ। থামতেই কাম। আইতাকে দিয়া টকা 100 লৈ মুনে বজাৰ কৰিবলৈ গ'ল আৰু আইতাকৰ হাতত চাহপাত চেনি দিলেহি। আইতাকে চাহ বনাই দিয়ে আৰু মুনে চাৰিআলিত ৰাস্তাই পদূলিয়ে চাহ বিক্ৰী কৰিবলৈ যায়। ৰ'বচোন, চাহ একাপ খাব নেকি? মাত্ৰ 5 টকা। চাহ একাপ খাব লাগিছিলে। পিছে আহাচোন, আহা। মই টমটমখন মই গছজোপা তলতে ৰাখিছোঁ, তুমি তালৈকে আহা দেই। হ'ব বাৰু, মই তালৈকে গৈছোঁ। ব'লক আপুনি গাড়ীখন ৰখাওকগৈ। এনেদৰে মুনুৱে স্কুলৰ পৰা আহি আইতাকে বনাই দিয়া চাহ বিক্ৰী কৰি যিকেইটা টকা পায়, তাৰে 2 টকামান সাঁচি 2 টকামান তাইহঁতৰ খোৱা বস্তু কিনে। কি হ'ল? তই কালি আনি দিয়া ঔষধকেইটা খোৱা নাই নেকি? তোৰ যে বেছিহে হৈছে। কিয়? তই ভালকৈ ঔষধকেইটা খাব নোৱাৰ নেকি? খাইছোঁ। সেনেকৈ থাকিলে মোৰ দেখোন কিবা ভয়হে লাগিছে। ভালকৈ ডক্তৰক দেখুৱাব পৰাহে ভাল আছিল। টেবলেট আৰু তই আনি দিয়া বস্তুবোৰ সকলো খাইছোঁ, কিন্তু নাই, অলপোচোন ভাল পোৱা নাই। উশাহটোও কিবা ছুটি হৈ অহা যেন লাগিছে। আইতা, তই এইবোৰ কি কৰিছ? কি কৰিম এতিয়া মই? তোক হস্পিটেললৈ নিবলৈ মোৰ হাতত ইমান পইচা নাই। আইতা, মই আনি দিয়া ঔষধখিনিকে ভালকে খাই লৈছোঁ। তোক এৰি থৈ এতিয়া মই চাহ বিক্ৰী কৰিবলৈ যাব নোৱাৰো। কি কৰোঁ বাৰু? উপায় নোহোৱা হৈছে মোৰ। মা দেউতা থকা হ'লে তোক হস্পিটেললৈ লৈ গ'ল হয়। তোৰ এই কাহটো বৰ বেয়া। কিয় বাৰু এনেকৈ মাজে
মাজে তোৰ কাহ হৈ থাকে ভালকৈ ডক্টৰক দেখাব পৰা হ'লেহে গম পোৱা হ'লহেঁতেন মোৰ সঞ্জনীও নাকান্দিবিচোন নাকান্দিবি মোৰ একো নহয় তই মিনেই চিন্তা কৰি যা নাকান্দিবি আইতা তই মোক কিয় এৰি থৈ গুচি গলি আইতা এতিয়া মই কাৰ লগত থাকিম আইতাকৰ মৃত্যুৱে মনুৰ জীৱনলৈ অন্ধকাৰ নমাই আনিলে বেচেৰি এতিয়া অকলশৰে থাকে কেনেকৈ কৰিব কি খাব কি তাই একো ভাবি নোপোৱা হৈছে গাঁৱৰ ৰাইজে লগ হৈ কিবা কিবি এটা তুলি আইতাকৰ সকাম নিকামবোৰ পাতি দিলে কিন্তু এতিয়া তাই অকলশৰে ঘৰখনত কেনেকৈ কি কৰি খাব ইফালে পঢ়া শুনাবোৰ আছেই কিন্তু তাই সেইবোৰ কথা ভাবি নাথাকি বাহিৰত কাম বিচাৰি ওলাই গ'ল শইকীয়া মই গৈ আছো ৰ'ব এই পালোহি আৰু আপুনি আছে নহয় ঘৰতে বাৰু বাৰু ঠিক আছে বৰদেউতা কি হ'ল এজনী বৰদেউতা সৌখন আপোনাৰ গাড়ী নহয় জানো মই গাড়ীখন অলপ মুচি দিওঁ নেকি মোক আপুনি কিবা এটা দিব সেইখন মোৰেইতো গাড়ী কি হ'ল তুমি ইমান সৰু ছোৱালীজনী এনেকৈ ৰাস্তাই পদূলিয়ে গাড়ী মুচিবলৈ আহিছা যে তোমাৰ ঘৰত মা দেউতা নাই নেকি তুমি কিয় এনেকৈ ছোৱালী মানুহ এজনী হৈ বাটে পথে ঘূৰি ফুৰিছা কথাটো ভাল নেদেখি নহয় কি কম বৰদেউতা মা দেউতা থকা হ'লে এইবোৰ কাম কৰিবলৈ ৰাস্তাই পদূলিয়ে ঘূৰি নুফুৰিলোহেঁতেন আজি এবছৰৰ আগত মোৰ মা আৰু দেউতাৰ এক্সিডেণ্ট হৈ ঢুকাল একেলগে আৰু মোৰ নিজৰ বুলিবলৈ কেৱল এজনী আইতা আছিল সেই আইতাজনীও আজি 20 দিনমানৰ আগতে ঢুকাই থাকিল এতিয়া কি কৰোঁ কওকচোন ঘৰত কোনো মানুহ নাই মই অকলে থাকো আৰু মই এতিয়া কিবা এটা নকৰিলে খাম কি কওকচোন তাতে মোৰ কিতাপ পত্ৰও কিনিবলগীয়া হয় কিবা এটাতো কৰিবই লাগিব ইছ ৰাম ৰাম কথাবোৰ শুনি বৰ দুখ লাগিল পিছে তুমি সেই ঘৰখনত অকলশৰে থাকানে বৰদেউতা সেই ঘৰখনত অকলশৰে থাকো কৰিমনো কি যামনো ক'লে কওকচোন নিজৰ বুলিবলৈ কোনোৱেই নাই গাঁৱৰ মানুহবিলাকৰ ঘৰত কেতিয়াবা এদিন দুদিন থাকিছিলো কোনেনো সদায় ৰাখিব কোনেনো সদায় খুৱাই পিন্ধাই থাকিব সকলোৱে দুদিন এদিনৰ কাৰণেহে মৰম দিবলৈ আহে তাৰ পাছত সকলোৱে একেই চবেই নিজৰ কথা ভাবে সেইবাবে মই নিজৰ পেটটো পুহিবৰ বাবে আৰু পঢ়া শুনা কৰিবৰ বাবে এই বৃত্তিটোকে লৈছো কাৰোবাক কিবা এটা কৰি দি যি টকা পাওঁ তাৰে খাওঁ পঢ়িবলৈ বস্তু আনো ইছ ৰাম ৰাম ইমানখিনি হোৱাৰ পিছতো তুমি পঢ়াই এৰি দিয়া নাই ন সেইফালে আমাৰজনী নাই ইমান ফেচিলিটি দিয়াৰ পাছতো পঢ়া শুনাত একেবাৰে মন নাই পিছে তোমাৰ নামটো কি আছিলে বৰদেউতা মোৰ নামটো মুনু মোক মুনু বুলিয়ে মাতে সকলোৱে মুনু মই তোমাক এটা কথা কওঁ যদি তুমি মান্তি হোৱা তেতিয়াহ'লে মই তোমাক মোৰ ঘৰলৈ লৈ যাব পাৰোঁ আৰু তোমাক পঢ়োৱা শুনোৱাৰ সকলো দায়িত্ব মই ল'ম যদি তুমি বিচাৰা তুমি মোক বিশ্বাস কৰিব পাৰা মই পঢ়া শুনা কৰা ল'ৰা ছোৱালী বহুত ভাল পাওঁ সেয়েহে মই তোমাক মোৰ ঘৰলৈ লৈ যাব খোজো তুমি যাবানে আপুনি মোক আপোনাৰ ঘৰলৈ লৈ যাব কিন্তু কোনো কিন্তু নাই তুমি ভয় নকৰিবা তোমাক মই মোৰ ঘৰলৈকে লৈ যাম তুমি পঢ়া শুনা কৰিব খুজিছা নহয় মই তোমাক সহায় কৰিম তুমি আমাৰ ঘৰত থাকিবা মোৰো এজনী ছোৱালী আছে তোমাৰ সমান একেই বয়সৰে হ'ব তাইৰ লগতে তুমি খেলিব পাৰিবা আমাৰ ঘৰখনত তুমি একো কষ্ট নোপোৱা ব'লা তুমি যদি বেয়া নোপোৱা তেতিয়াহ'লে তোমাৰ গাঁওখনলৈ গৈ সকলো মানুহকে কথাষাৰ কৈ তোমাৰ বয় বস্তুবিলাক লৈ আহিম তুমি এতিয়াৰ পৰা আমাৰ ঘৰত থাকিবা পঢ়োৱা শুনোৱা দায়িত্ব মোৰ ভালদৰে পঢ়া শুনা কৰি যেতিয়া তুমি কিবা এটা কৰিব পাৰিবা তেতিয়া তুমি নিজে য'তেই থাকিব মন যায় ত'তে থাকিব পাৰিবা আপোনাৰ কথাবোৰ শুনি মোৰ মা দেউতালৈ মনত পৰি গৈছে হ'ব দিয়ক আপোনাৰ দৰে মানুহ আজিকালি পাবলৈ বহুত টান চবেই মোৰ
পৰা গাইলে নাদিব বিচাৰে কিন্তু আজি প্ৰথম আপোনাক লগ পালো যিয়ে মোক সহায় কৰিব বিচাৰিছে বলক মই আপোনাক লৈ যাম আমাৰ ঘৰলৈ এইখনেই আমাৰ ঘৰ দেই আজিৰ পৰা তুমি ইয়াতে থাকিব লাগিব আহা সাগৰিকা সাগৰিকা ক'ত আছা এইফালে আহাচোন কি হ'ল আপুনিতো সন্ধ্যা অহা কথা আছিল ইমান সোনকালে আহিলে যে আৰে এইজনী ক'ৰ ছোৱালী সাগৰিকা মই দেৰিকৈ অহা কথা আছিল কিন্তু সোনকালে আহিবলগীয়া হ'ল এই ছোৱালীজনী মানে মই বাটত পালোঁ তাই ঘৰত কোনোৱে নাই জানানে মাক দেউতাক এটা এক্সিডেণ্ট হৈ ঢুকাল আৰু অলপ দিন আগতে তাই আইতাক এজনী আছিল তেওঁ বেমাৰ হৈ ঢুকালে বেচেৰীয়ে লোকৰ ঘৰত কাম বিচাৰি নাপায় বাটে পদূলিয়ে আনৰ গাড়ী চাফা কৰে যোনে যি কৰিবলৈ দিয়ে তাকে কৰে আজি মোৰ গাড়ীখন চাফা কৰিবলৈ বুলি মোৰ ওচৰলৈ আহিছিল তাই দুখৰ কথাবোৰ শুনি বৰ বেয়া লাগিল তাতে বেচেৰীয়ে ইমান দুখৰ মাজতো তাই পঢ়িব খোজে কিবা এটা হ'ব খোজে সেয়েহে মই মানে তাইক পঢ়ুৱাবলৈ লৈ আহিছোঁ আমাৰ ঘৰলৈ আজিৰ পৰা তুমি আমাৰ মাইনীৰ দৰে একো মৰম কৰিবা তাইৰ নাম মুনু দুইজনী সমান বয়সৰে হ'ব আশা কৰোঁ তুমি একো মৰম চেনেহ কৰিবা আৰু আগুৱাই যোৱাত সহায় কৰিবা কি কি কথা কৈছে আপুনি এইবোৰ এনেকৈ আপুনি হঠাতে কাৰোবাক লগ পালে বুলি আনিব লাগেনে হা কোনো চিনা নাই জানা নাই কথা নাই বতৰা নাই কি কথা ক'বলৈ আহিছে আপুনি পঢ়ুৱাবলৈ আনিছে কম টকা লাগিব নেকি হা খুৱাওঁতে বোৱাওঁতে পঢ়ুৱাওঁতে কি কথা ভাবি পেলাই আপুনি লৈ আহিলে বাৰু কওকচোন কোনোবাই কিবা এটা ক'লেই হ'ল আৰু বাইদেউ আপোনাক আহা কথাবোৰ কিয় বাৰু বেয়া লৈ টানি নিয়া কোৱাচোন হা ছোৱালীজনীৰ অৱস্থাটো তুমি চোৱাচোন মাক দেউতাক ঘৰত কোনোৱে নাই তেনেকুৱা অকলশৰীয়া ছোৱালী এজনীক তুমি সহায় কৰিবলৈ পালে ভালে পাব লাগিছিল তুমি কিয় এনেকৈ কথাবোৰ কোৱা বাৰু কোৱাচোন হ'ব আপোনাক আৰু কিবা কথা কৈ পাৰিনে ঐ ছোৱালী তই ঘৰৰ কাম বন জানানে নাজানো এইখন ঘৰত তই এনেই খাবলৈ নাপাওঁ এনেই পঢ়া শুনা কৰি পেলাই তোক আমি ডাঙৰ কৰিব নোৱাৰোঁ তই এইখন ঘৰত সকলো কাম কৰিব লাগিব যি যি জানো সকলোবিলাক কাম কৰিব লাগিব তেতিয়াহে তই এইখন ঘৰত থাকিবলৈ পাবি হ'ব বৰ্মা আপুনি চিন্তা নকৰিব মই সকলো কাম জানো সকলো কাম কৰি দিম মই আপোনালোকৰ ঘৰত আপুনি নিশ্চিন্ত থাকক কেৱল আপোনালোকে মোক থাকিবলৈ ঠাইকণ খাবলৈ কিবা এটা আৰু পঢ়াৰ ব্যৱস্থাটো কৰি দিলেই হ'ব মোৰ একো আপত্তি নাই হ'ব আহ এতিয়া ভিতৰলৈ মুনু আইজনীও তই আকৌ মনত দুখ পাইছ নেকি কি কবি মোৰ মানুহজনী এনেকুৱাই আৰু মানুহজনী মনটো বিৰাট ভাল কিন্তু মুখৰ কথাবোৰ অকণমান টান তই নিজে চলিবলৈ শিকিবি আৰু এইখন ঘৰত আপুনি চিন্তা নকৰিব বৰদেউতা বৰমাই হঠাতে এনেকৈ দেখি আচৰিত হোৱাৰে কথা দিয়কচোন আপুনি কোনো খা খবৰ নিদিয়াকৈ মোক এনেকৈ লৈ আহিলে যে মই ঘৰৰ সকলো কাম জানো মই সকলো কাম কৰি দিব পাৰিম আপুনি চিন্তাই নকৰিব কম দিনতে মই বৰমাৰ অন্তৰখন জয় কৰিব পাৰিম মাইনী কি হ'ল তোৰ স্কুলৰ পৰা অহাৰ পৰা মন কৰি আছো দেখোন খঙতে ৰুমটোৰ ভিতৰৰ পৰা ওলোৱাই নে কি হ'ব আৰু দেউতাই সেই পথৰ ভিক্ষাৰীজনী আনি মোৰ লগত একেখন স্কুলতে এডমিশ্যন দিছে তাইক চৰকাৰী স্কুল এখনত পঢ়োৱা হ'লে কি ক্ষতিডাল হ'লহেঁতেন বৰ একেবাৰে ক'ত পালে ঠিক নাই ইমান মৰম দেখুৱাইছে যে তাইৰ ওপৰত তেনেকৈ মৰমচোন মোকেই নকৰে কথা মানে সেইটো হ'বচোন দে দেউতাৰ বাবেইতো ইমানখিনি ফেচিলিটিত থাকিবলৈ খাবলৈ পাইছ দেউতাৰে কিবা এটা কৰিছে তাত আকৌ তই কিয় তেনেকৈ কৰিছ হা হওক দে পঢ়ুৱাইছে পঢ়াওক তই ভালকৈ পঢ়িবি আকৌ তেতিয়া বাপে তোকো মৰম কৰিব নহয় তোৰ যিমানখিনি ফেচিলিটি দিছে তাৰ তুলনাত তই ভালদৰে পঢ়া শুনা কৰিব পাৰিছ জানো সেইটো কাৰণেতো দেউতাৰে খং কৰে আৰু সেই নহয় তই চিন্তা নকৰিবি তাই ইমান পঢ়িবলৈ নাপায় নহয় তাই ঘৰৰ কাম বনবিলাকত দেখোন মই লগাই থওঁ কেতিয়া পঢ়িব তাই তোতকৈ তাই ভাল ৰিজাল্ট কৰিব এনেও নোৱাৰে তেতিয়া দেউতাৰে তোকে বেছি মৰম কৰিব গতিকে ভালদৰে পঢ়াত মন দে দেউতাই এনেকুৱা কৰিব নালাগিছিল কিন্তু মই কৈ দিছোঁ মই মোৰ ফ্ৰেণ্ডৰ আগত লাজ পাইছোঁ ঘৰত কাম কৰা ছোৱালী বুলিয়ে মই চিনাকি দিছোঁ ঘৰত কাম কৰা ছোৱালীজনীক একেবাৰে নি পেলাই তাত দিলেগৈ হয় বৰ একেবাৰে দয়াবান ব্যক্তি ওলাবলৈ আহিছে চাম নহয় কিমান পঢ়া শুনা কৰি কি কৰিব পাৰে এই যদি টিম ঘৰত একেৰাহে কামতে লগাই থাকিবা মা একো পঢ়িবলৈ তাইক চান্সে নিদিবা প্ৰথমতেই কাম মাইনী আৰু মাইনীৰ মাকে মুনুক পঢ়িবলৈ চান্সে নিদিয়ে তাইক ঘৰৰ কামতে এনি টাইম ব্যস্ত কৰাই ৰাখে যাতে তাইক পঢ়িবলৈ সময় নাপায় ঐ কি ভাবি আছ একে ঠাইতে ৰখি আছ যে হা তোক মায়ে ঘৰ মুচিবলৈ দিছিলে নে নাই মাইনী মই মুচি আছো হেৰি কালি ছাৰে মুখস্থ কৰিবলৈ দিছিলে যে সেইখিনি অকণমান আওৰাই আছে মানে পাহৰি গৈছে নেকি বোলো এতিয়া আকৌ স্কুলত মুখস্থ দিবগৈ লাগিব নহয় ঐ তাৰবাবেতো সেইখিনি মুখস্থ হৈ গ'ল তই দেখোন স্কুলৰ পৰা অহাৰ পিছতো কাম কৰ আৰু স্কুললৈ যোৱালৈকে কামেই কৰি থাক কোন সময়ত পঢ় ৰাতি নুশুৱ নেকি মাইনী মোৰ মুখস্থ হৈ গ'ল মই স্কুলৰ পৰা অহাৰ পাছত কাম কৰোঁ আৰু স্কুললৈ যোৱাৰ আগতো কাম কৰোঁ সেইবাবে মই পঢ়িব নোৱাৰোঁ আৰু মই সেইকাৰণে ৰাতি পঢ়োঁ মই বেছি সময় নুশুৱেই ৰাতি কষ্ট কৰি মই পঢ়োঁ কাৰণ মই এটা সপোন দেখিছোঁ এজন পুলিচ আৰক্ষী বিষয়া হোৱাৰ তোমাৰ দেউতাই মোক পঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে যেতিয়া মই ভালদৰে পঢ়া শুনা কৰি মই মোৰ সপোনটো পূৰণ কৰিমেই চাকৰণিৰ মুখত ইমান ডাঙৰ কথা বাহ তাই পুলিচ বিষয়া হ'ব তই SP হবি DSP হবি ঐ নিজৰ অকাতটো চাই সপোন দেখিবি বুজিছ মোৰ দেউতাৰে তোক পঢ়ুৱালে বুলি তই ইমানখিনি সপোন দেখাৰ তই কল্পনা নকৰিবি গম পাইছ
তই জীৱনত সেইবোৰ হ'বগৈ নোৱাৰ তোক মই হ'বলৈ নিদিওঁ মাইনী কিয় তেনেকৈ কৈছা মই এবাৰ তোমালোকৰ ঘৰৰ চাকৰণী তথাপিও মই পঢ়া শুনাত মন দিছোঁ মোৰ সপোনটো পূৰণ কৰিবৰ বাবে তুমি অন্ততঃ মোক তেনেকৈ নকবা তুমি বাকী মোক যি কোৱা মোৰ আপত্তি নাই কিন্তু মই দেখা সপোনটোক লৈ তুমি প্লিজ নাহাঁহিবা মোৰ বৰ হেঁপাহ আছে এজন আৰক্ষী বিষয়া হোৱাৰ চুপ থাক মুখে মুখে উত্তৰ নিদিবি এজনী চাকৰণী হৈ মালিকৰ জীয়েকক কেনেকৈ কথা ক'ব লাগে নাজানো হা ঐ আহ মোৰ ৰুমলৈ আহ মোৰ ভৰিখন পিটিকি দেখি মোৰ বহুত ভৰিখন বিষাইছে আহ তই তোক তোৰ অকাত দেখুৱাবই লাগিব তই কি ভাবিছ তই তোৰ সপোন পূৰণ কৰিব পাৰিবি নিদিওঁ কেতিয়াও নিদিওঁ মোৰ মা আৰু মই তোক কেতিয়াও সপোন পূৰণ কৰিবলৈ নিদিওঁ তোক ঘৰুৱা কামত ইমানেই লগাম দেউতাই গম নোপোৱাকৈ তোক মই এনেকৈ অত্যাচাৰ কৰিম নহয় তই পঢ়িবলৈ পাহৰি যাবি বুজিছ তেনেকৈ নকবা মই তোমালোকক যি কৰি দিব লাগে সকলো কৰি দিম কিন্তু তুমি মোক মোৰ সপোনটো পূৰণ কৰাত বাধা নিদিবা মই যেতিয়া পঢ়িম তোমালোকৰ সকলো কাম কৰি দিম কিন্তু তোমালোকে মোৰ পঢ়াত বাধা নিদিবা প্লিজ ব'লা মই তোমাৰ ভৰি পিটিকি দিমগৈ জলদি পথৰ ভিক্ষাৰী হৈ মুখে মুখে উত্তৰ দিবলৈ আহ তই নিজৰ অকাতটো পাহৰি নাযাবি বুজিছ নিজৰ যিটো অকাত সেইটো অকাতত থাকিবি তহঁতৰ নিচিনা মানুহ কেতিয়াও এজন পুলিচ আৰক্ষী বিষয়া হ'ব নোৱাৰ তোক সেইখিনি হ'বলৈ মই নিদিওঁ মই যাতে ভালদৰে পঢ়া শুনা কৰিব নোৱাৰে তাৰ বাবে মাইনীৰ মাক আৰু মাইনীয়ে লগ লাগি তাইক একেৰাহে ঘৰুৱা কামত লগাই থাকে কিন্তু বেচেৰীয়ে সকলো কাম বন কৰাৰ পাছতো দুখে ভাগৰে তাই গোটেই ৰাতি পঢ়া শুনা কৰে অলপ সময়হে হয় এনেদৰে তাই বহু কষ্টৰ মাজেৰে মাইনীহঁতৰ ঘৰতে থাকি পঢ়া শুনা কৰি গ'ল দিনৰ দিনটো গোটেই কাম সোপা কৰি ৰাতি হ'লে অকণমান শোৱাৰ সলনি তাই পঢ়া শুনা কৰে কাৰণ তাই যিটো সপোন দেখিছে সেই সপোনটো তাই পূৰণ কৰিবই মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে তই সৎ পথেৰে কৰ্ম কৰি আগুৱাই যা মাজনী মই জানো বৰদেউতা আপোনাৰ আশীৰ্বাদ মোৰ লগত সদায় আছে আপুনি মোৰ বাবে মানুহ নহয় মোৰ বাবে ভগৱান আপুনি মোক সহায় নকৰা হ'লে আজি মই এইটো পৰ্যায় কেতিয়াও নাপালোগৈহেঁতেন আপুনি মোৰ বাবে ভগৱান আৰু সদায় মোৰ বাবে ভগৱান হৈ থাকিব বৰদেউতা মাইনী তোমালোকেও মোক আশীৰ্বাদ কৰিবা যাতে মোৰ কৰ্মখিনি মই ভালদৰে কৰি যাব পাৰোঁ আইজনীও তোক মই আজিৰ পৰা মনৰ পৰা আশীৰ্বাদ কৰিছোঁ তই সৎ পথেৰে আগুৱাই গৈ তোৰ কৰ্মৰ যোগেৰে তই মানুহৰ মাজত জিলিকি থাক সদায় আয়ো পাৰিলে এই বৰমাৰক ক্ষমা কৰি দিবি তোৰ লগত কমখন অন্যায় কৰিলোনে তই পঢ়িব নোৱাৰিবৰ বাবে তোক ঘৰৰ কামতে এনি টাইম লগাই থলোঁ তথাপিও তই তাৰ মাজতে পঢ়া শুনা কৰি আজি এই অৱস্থা পালি তোক মই ক্ষমা খুজিছোঁ আই তই মোক নিজৰ বৰমা বুলি ভাবি ক্ষমা কৰি দে এই বৰমা কিয় এনেকৈ কৈছে মই আপোনালোকক নিজৰ বুলি ভাবোঁ ঘৰৰ কামকেইটা কৰাতনো কিহৰ আপত্তি এনেকৈ নক'ব মোৰ মনটোত বহুত দুখ লাগিব মায়ে ঠিকেই কৈছে মনু মা আৰু মই তোক হিংসা কৰিছিলোঁ তই পঢ়িব নোৱাৰিবৰ বাবে তোক ঘৰৰ কামতে এনি টাইম লগাই থৈছিলোঁ তথাপিও তই আজি সকলোকে আচৰিত কৰি তোৰ সপোনটো পূৰণ কৰিলি কিন্তু তোক হিংসা কৰি থাকোঁতে চাচোন নিজে একো এটা কৰিব নোৱাৰিলোঁ এতিয়া বুজি পালি হ'ল আনক হিংসা কৰি কেতিয়াও একো কৰিব নোৱাৰো আনক হিংসা কৰাৰ সলনি যদি নিজৰ পঢ়া শুনাটোত গুৰুত্ব দিলি হয় আজি তয়ো কিবা এটা কৰিব পাৰিলি হয় বুজিছ দুইজনী লগ লাগি তাইক কেৱল কামত লগাইছিলি যাতে তাই পঢ়িব নোৱাৰা হওক আৰু তাই বেচেৰীয়ে ৰাতি নোখোৱাকৈ পঢ়িছিল যাৰ বাবে তাই আজি এই পৰ্যায় পাবলৈ সক্ষম হ'ল আমাৰ সঁচাকৈ বহুত ডাঙৰ ভুল হৈছিল দেউতা মই মনুক বহুত হিংসা কৰি তাইক পঢ়াত পিছ পেলাব বিচাৰিছিলোঁ কিন্তু প্ৰতিবাৰে তাই মোতকৈ বেছি আগত বাঢ়িছিল সেইবাবে তাইৰ প্ৰতি মোৰ হিংসা আৰু বাঢ়ি গৈছিল যাৰ বাবে তাইৰ লগত এনেকুৱা কৰিছিলোঁ কিন্তু আজি মই অনুভৱ কৰিছোঁ দেউতা আনক হিংসা কৰাতকৈ নিজে ভালদৰে যদি মই পঢ়িলোহেঁতেন আজি হয়তো ময়ো কিবা এটা কৰিব পাৰিলোঁ হয় মুনু পাৰা যদি এই বান্ধৱীক তই ক্ষমা কৰি দিয় মুনু তুমি মোক ক্ষমা খুজিব নালাগে হয় মোৰ সেই সময়ত মনটো বহুত বেয়া লাগিছিল তথাপিও মই মোৰ মনটোক কি বুলি সান্তনা দিছিলোঁ জানা তোমালোকে মোক বেয়া ব্যৱহাৰ কৰিলেও তোমালোকৰ ঘৰখনত যে মই আশ্ৰয় পাইছিলোঁ তোমাৰ দেউতাই যে মোক পঢ়ুৱাইছিলে সেই সুখটোৱে মোক তোমালোকে কৰা বেয়া ব্যৱহাৰখিনিত একোৱেই প্ৰভাৱ নেপেলালে যাৰ বাবে মই আজি মোৰ সপোন পূৰণ কৰিবলৈ সক্ষম হ'লোঁ আৰু এই ঘৰখন মোৰ আপোন এই ঘৰখনৰ মানুহক মই কেতিয়াও বেয়া পাব নোৱাৰোঁ যা তই এতিয়া যা নহ'লে তোৰ দেৰি হ'ব আমাৰ সকলোৰে আশীৰ্বাদ আৰু মৰম সদায় তোৰ লগত থাকিব বহু ঘাত প্ৰতিঘাতৰ মাজেৰে জীৱনটো আগুৱাই নি মুনুৱে আজি তাৰ সপোনটো পূৰণ কৰিবলৈ সক্ষম হ'ল আৰু বন্ধু বান্ধৱীসকল
আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই বা যিসকল মোৰ চেনেলত নতুন আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এনেকুৱা ধৰণৰ খুব ধুনীয়া ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম ধন্যবাদ